নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ এটা খুবেই ডাঙৰ খবৰ। যেহেতু আজি ৰাজ্যত অনুষ্ঠিত হৈছে নিৰ্বাচন, গতিকে এই নিৰ্বাচনৰ প্ৰাক্ষণতে এটা ভয়ংকৰ খবৰ আহি পৰিছে। মোবাইল লৈ ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছে এজন ব্যক্তি, আৰু এই এজন ব্যক্তিয়ে ভোট কেন্দ্ৰত প্ৰৱেশ কৰি সমগ্ৰ দৃশ্য ভোট কেন্দ্ৰৰ ভিতৰত সোমাই সমগ্ৰ ভোটদানৰ দৃশ্য মোবাইলত কেমেৰাত সাব্যস্ত কৰিছে। কেমেৰাত উঠাই পৰাৰ পাছতে ভাইৰেল কৰিছে এই দৃশ্য। আপোনালোকক জনাইছোঁ, সবিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাজ্যত নিষেধাজ্ঞাৰ পাছতো মোবাইল লৈ ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছে এজন ভোটাধিকাৰ। এই নিৰাপত্তা কটকটীয়া নিৰাপত্তাৰ মাজতো এজন ব্যক্তিয়ে ভোট কেন্দ্ৰত সোমাই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছে, আৰু এই দৃশ্যখন ভাইৰেল কৰিছে ফেচবুকত ভাইৰেল কৰিছে এই ভোট। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই ডাঙৰ খবৰ। মোবাইল বাহিৰত থৈ প্ৰৱেশ কৰিব লাগিব ভোট কেন্দ্ৰত বুলি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তাৰ পাছতো নিয়ম উলংঘা কৰি এই ব্যক্তিজনে মোবাইলত কেমেৰাত সমগ্ৰ দৃশ্য আপলোড কৰি ফেচবুকত আপলোড কৰি দিছে। আপোনালোকে জানে 12বিধ নথি পৰিচয় প্ৰমাণপত্ৰ থাকিলে আপোনালোকে লাভ কৰিব ভোট দিয়াৰ পৰা। লগত লৈ যাব লাগিব নথি পত্ৰসমূহ। কড়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো দক্ষিণ